হেল্ল' এভৰিৱান, ৱেলকাম টু অভিযান। মোৰ নাম জীৱনজ্যোতি কলিতা আৰু মই এই টিউটৰিয়েলৰ থ্ৰুদি কোঅৰ্ডিনেট জিঅ'মেট্ৰি কভাৰ কৰিম। কোঅৰ্ডিনেট জিঅ'মেট্ৰি মেথছৰ এক খুব ইণ্টাৰেষ্টিং টপিক হয়। চ' এই টপিকটো মই তোমালোকৰ এই টিউটৰিয়েলৰ থ্ৰুদি কভাৰ কৰিম। চ' লেটছ ষ্টাৰ্ট। চ' হেল্ল' এভৰিৱান, লেটছ ষ্টাৰ্ট উইথ কোঅৰ্ডিনেট জিঅ'মেট্ৰি। চ' কোঅৰ্ডিনেট জিঅ'মেট্ৰি আমাৰ ক্লাছ 7 আণ্ডাৰ ক্লাছ 10 এডভান্স মেথছৰ চেপ্টাৰ নম্বৰ 9 হয়। প্লাছ লগতে ক্লাছ 11 NCERT ষ্ট্ৰেইট লাইনছ কোঅৰ্ডিনেট জিঅ'মেট্ৰি বুলি যি চেপ্টাৰ আছে, এই দুটা চেপ্টাৰ ছেম হয়। চ' এই লেকচাৰটোত সেই দুটা চেপ্টাৰ আপোনালোকক কভাৰ হ'ব। চ' লেটছ ষ্টাৰ্ট। চ' কুইক ৰিকেপ হিচাপে আমি চাম হোৱাট ইজ কোঅৰ্ডিনেট জিঅ'মেট্ৰি। অলমষ্ট আমি সৰুৰে পৰা পঢ়িয়ে আহিছোঁ কোঅৰ্ডিনেট জিঅ'মেট্ৰি কাক কয়, বাট ষ্টিল ৰিকেপৰ বাবে আমি এবাৰ চাই লওঁ কোঅৰ্ডিনেটছ কাক কয় আৰু ইয়াৰ দ্বাৰা আমি কি কৰিব। চ' ছাপ'জ আমি এটা পইণ্ট ডেছক্ৰাইব কৰিব লাগে। এতিয়া সেই পইণ্টটোক আমি কেনেকৈ ডেছক্ৰাইব কৰিম, মানে সেই পইণ্টটো ক'ত আছে, কেনেকৈ আছে, আমি কেনেকৈ ক'ম। চ' সেই পইণ্টটো ডেছক্ৰাইব কৰাৰ কাৰণে ছাপ'জ এইটো আমাৰ পইণ্টটো। চ' এই পইণ্টটোৰ লোকেশ্যন ডেছক্ৰাইব কৰাৰ কাৰণে আমি দুডাল ৰেফাৰেঞ্চ এক্সিছ লওঁ। এডাল হৰাইজণ্টেল এক্সিছ এক্স এক্সিছ আৰু আনডাল হ'ল ভাৰ্টিকেল এক্সিছ ৱাই এক্সিছ। চ' এই পইণ্টটোক আমি কেনেকৈ ডেছক্ৰাইব কৰিম, এই পইণ্টটোক ডেছক্ৰাইব কৰিম তাৰ এক্স কোঅৰ্ডিনেট হ'ল ডিষ্টেঞ্চ অফ দ্য পইণ্ট ফ্ৰম দ্য ফ্ৰম দ্য ৱাই এক্সিছ। চ' এই ৱাই এক্সিছৰ পৰা পইণ্টটোলৈ যি ডিষ্টেঞ্চ সেইটো হ'ব এক্স কোঅৰ্ডিনেট। চিমিলাৰলি এই পইণ্টটোৰ এক্স এক্সিছৰ পৰা যি ডিষ্টেঞ্চ সেইটো হ'ব ৱাই কোঅৰ্ডিনেট। চ' আমি যেতিয়া এনেকুৱা বিভিন্ন পইণ্ট জইন কৰিম বা বিভিন্ন পইণ্ট প্লট কৰি তাৰ ষ্টাডি কৰিবলৈ যাম, তেতিয়া তাকে আমি ক'ম কোঅৰ্ডিনেট জিঅ'মেট্ৰি। ফৰ এক্সাম্পল আমি বহুকেইটা পইণ্ট এনেকৈ প্লট কৰিলোঁ, ছাপ'জ কৰি আমি গোটেইকেইটা পইণ্টক জইন কৰিলোঁ, তেতিয়া আমি পাম ষ্ট্ৰেইট লাইন। আৰু এই ষ্ট্ৰেইট লাইন হ'ল আমাৰ আজিৰ লেকচাৰৰ মেইন টপিক। প্লাছ নট অনলি ষ্ট্ৰেইট লাইনৰ বাহিৰে যদি আমি পইণ্টবোৰ ছাপ'জ এনেকৈ প্লট কৰোঁ, তেতিয়া আমি চাৰ্কেল পাম। মোৰ ডাইগ্ৰামটো অলপ বেয়া হৈছে, ডোণ্ট মাইণ্ড ডেট। চ' ছাপ'জ আমি আন ধৰণে চাবলৈ গ'লে আমি এনেকৈ কিবা ষ্ট্ৰাকচাৰ এটা প্লট কৰিলোঁ, টু ৱাই এক্সিছ এক্স এক্সিছ। চ' এইটোক পেৰাবোলা ক'ম। চ' coordinate geometry is basically the study of the coordinates that gives rise to different structures and so on. So let's start. So এতিয়া আমি চাম এই লেকচাৰৰ থ্ৰুদি আমি কি ডিছকাছ কৰিম। চ' ফাৰ্ষ্ট আমি ডিছকাছ কৰিম ইনক্লিনেশ্যন অফ এ লাইন। ইনক্লিনেশ্যন অফ এ লাইন কাক কয়। তাৰপিছত আমি আহিম কনচেপ্ট অফ গ্ৰেডিয়েণ্ট। তাৰে পিছত আমি যাম ষ্ট্ৰেইট লাইন। আমি যেতিয়া ষ্ট্ৰেইট লাইনৰ কথা পঢ়িম, তেতিয়া ষ্ট্ৰেইট লাইন পঢ়িলে আমি ইকুৱেশ্যন অফ এ ষ্ট্ৰেইট লাইন জানিব লাগিব। ইকুৱেশ্যন অফ এ ষ্ট্ৰেইট লাইন মানে ষ্ট্ৰেইট লাইন যি থাকিব সেইটোক আমি কেনেকৈ ডেছক্ৰাইব কৰিম, বা সেই ষ্ট্ৰেইট লাইন কি হয়, সেইটো একচুৱেল ডেফিনেশ্যন কি, সেইটো আমাৰ ইকুৱেশ্যন অফ ষ্ট্ৰেইট লাইনৰ থ্ৰুদি গম পাম। তাৰপিছত আমি পঢ়িম দ্য ভেৰিয়াছ ফৰ্মছ অফ ষ্ট্ৰেইট লাইন ইকুৱেশ্যন। চ' ষ্ট্ৰেইট লাইন ইকুৱেশ্যনক আমি বিভিন্ন ফৰ্মত লিখিব পাৰিম, যেনে 2 পইণ্ট ফৰ্ম, গ্ৰেডিয়েণ্ট ফৰ্ম, ইণ্টাৰচেপ্ট ফৰ্ম, নৰ্মেল ফৰ্ম। চ' এইকেইবোৰ আমি ডিছকাছ কৰিম। তাৰে পিছত আমি ডিছকাছ কৰিম ট্ৰেন্সফৰ্মেশ্যন অফ ওৱান ফৰ্ম টু আনাডাৰ। ওৱান ফৰ্মৰ পৰা আমি জেনেৰেলি বুজিম যে এটা জেনেৰেল ইকুৱেশ্যন অফ এ ষ্ট্ৰেইট লাইনৰ পৰা আমি কেনেকৈ গ্ৰেডিয়েণ্ট ফৰ্মত আনিব পাৰিম, কেনেকৈ ইণ্টাৰচেপ্ট ফৰ্মত আনিব পাৰিম, আৰু কেনেকৈ নৰ্মেল ফৰ্মত আনিব পাৰিম। তাৰপিছত আমি ডিছকাছ কৰিম এংগল বিটুইন টু লাইন। ছাপ'জ আমাক দুটা লাইন দিয়া গৈছে, সেই দুই লাইনৰ মাজত কি এংগল আছে সেইটো ডিছকাছ কৰিম।
তাৰে পিছত আমি ডিসকাস কৰিম পারপেন্ডিকুলার এন্ড প্যারালাল লাইন্স আৰু ইহঁতৰ ইম্পৰ্টেন্ট প্ৰপাৰ্টিজ সো লেটস স্টার্ট with inclination of a line. So what is inclination of a line? Inclination means the angle that a line makes with the positive direction of x-axis measured in anti-clockwise sense. So just so কেইটামান ওয়ার্ড মই এটা হাইলাইট কৰি দিম সেই কেইটাত গুৰুত্ব দিবা positive direction of x-axis anti-clockwise sense. So what is positive direction of x-axis? Suppose আমাৰ তাত আছে x-axis আৰু y-axis. So OX is called the positive direction of x-axis. So OX x-axis or positive direction হয় আৰু now anti-clockwise আৰু clockwise sense. আমি এটা যেটা ক্লক তো কি ডিরেকশনত ঘুরে প্রথম ক্লকৰ এটা বাজে দেন দুটা বাজে দেন তিনটা বাজে সো ক্লক এই ক্লকৰ যি টাইটবোৰ থাকে সেইবোৰ এনেকুৱা ডিরেকশনত রোটেট হয় সো এই ডিরেকশনটোক আমি কম ক্লকৱাইজ ডিরেকশন সো এন্টি ক্লকৱাইজ ডিরেকশন কি হ'ব এই ডিরেকশনৰ ঠিক উল্টা ডিরেকশন in this direction. So let's take a demonstration. Suppose আমি graph paper ot mutually perpendicular axis lulu x o x dash আৰু y o y dash. So ইয়াতে আমাৰ x o x dash আৰু y o y dash আমি plot কৰিছো আৰু ইয়াতে দুটা পইণ্ট প্লট কৰিছো a আৰু b. a আৰু b আমি straight line এডালেৰে জয়েন কৰিবলৈ চেষ্টা কৰিম স্ট্রেট লাইন পারফেক্ট নহব পারে সো সাপোজ এই ইয়াতে আছিল এই পয়েন্টত সো এ বি আমি এই স্ট্রেট লাইনেৰে জয়েন কৰিলো সো এই স্ট্রেট লাইনেৰে জয়েন কৰি এটা আমি চাম যে এই লাইন এ বিৰ ইনক্লিনেশন কি হ'ব সো ফার্স্ট থিং আমি চাম পজিটিভ ডিরেকশন অফ এক্স এক্সিস পজিটিভ ডিরেকশন অফ এক্স এক্সিস কি হ'ব ও x. So a2 direction hobo positive direction of x-axis. Then a positive direction of x-axis or pora anti-clockwise means anti-clockwise sense ot ami angle measure korim. So a line dalor ei point or pora start kori anti-clockwise sense ot goi ei line dalor ami angle to measure korilu. Suppose a angle to hole আমি ডিনোট কৰিলো থিটা গ্রিক লেটার থিটা সো থিটাক আমি কম এই লাইনৰ ইনক্লিনেশন ইয়াতে আমি কি মেইন পয়েন্ট নোটিস কৰিব লাগিব যে এই থিটা মেজার কৰিবলৈ হলে আমি ফার্স্ট চাব লাগিব পজিটিভ ডিরেকশন অফ এক্স এক্সিস যোনটো এইটো দেন পজিটিভ ডিরেকশন অফ এক্স এক্সিসৰ পৰা anti-clockwise sense ot ami goi theta measure korim so theta is called the inclination of a line. So let's move. So suppose amak dia goise sarita point so sarita point ami ki hol 2,6 2,3 2,0 2,-7 এই চাৰিটা পয়েন্ট আমি এই গ্রাফত প্লট কৰিলো আৰু এই গোটেই চাৰিটা পয়েন্ট আমি জয়েন কৰিলো তে জয়েন কৰিলে আমি কি পালো এ সি বি এইটো এটা আমি স্ট্রেট লাইন পালো সো আমি এটা মেজার কৰিম এই স্ট্রেট লাইনৰ ইনক্লিনেশন কি হ'ব সো পজিটিভ ডিরেকশন অফ এক্স এক্সিস কি হ'ব ও এক্স এইটো পজিটিভ ডিরেকশন অফ এক্স এক্সিস ইয়াৰ পৰা আমি স্টার্ট করি এন্টি ক্লকৱাইজ সেন্স গলো আৰু ইয়াতে আমি পালো এইটো এংগল হ'ব 90 ডিগ্রিজ
বেসিক্যালি 90 ডিগ্রিজ কি হল কারণ এই গোটেইকেইটাত এক্স কোঅর্ডিনেটটো সেম আছে তো এক্স কোঅর্ডিনেটটো সেম থাকিলে ওয়াই কোঅর্ডিনেট ভেৰি কৰিলে আমি ওয়াই এক্সিসৰ প্যাৰেলেল লাইন এডাল পাম সো এই প্যাৰেলেল লাইনৰ ইনক্লিনেশন আৰু ওয়াই এক্সিসৰ ইনক্লিনেশন কি হ'ব সেম হ'ব মানে যেটো এই দুটা লাইন প্যাৰেলেল তে এইটো এংগল আৰু এইটো এংগল সেম হ'ব লাগিব সো এইটো এংগল 90 ডিগ্ৰী সো এইটো এংগলও 90 ডিগ্ৰী হ'ব সো নেক্সট আমি এটা বস্তু চাম যে ফার্স্ট আমি কি পালো যে এইটো লাইনো সাপোজ আরবিট্রারি লাইন এটা এই লাইনৰ এংগলটো চাম 90 ডিগ্ৰী বা আমি সাপোজ থিটা ধৰি ললো সো এই লাইনক যেতিয়া আমি রাইট সাইডে টিল্ট কৰিম মানে রাইট সাইডৰ ফালে ঘূৰাবলৈ চেষ্টা কৰিম তেতিয়া কি হ'ব ফার্স্ট এই লাইনডাল এনেকৈ আহিব নেক্সট এনেকৈ আহিব নেক্সট এনেকৈ আহিব আৰু ফাইনালি হি আহি এক্স এক্সিসৰ লগত মিলি যাব সো ইনিশিয়ালি থিটা আছিল ইনক্লিনেশন থিটাৰ পাছত আৰু ইনক্লিনেশন কমি গ'ল এংগল নেক্সট এংগলটো আকৌ কমি গ'ল আৰু ফাইনালি এংগলটো কমি যেতিয়া হি এক্স এক্সিসৰ লগত মিলি গ'ল তেতিয়া তাৰ ইনক্লিনেশন কিমান হল 0 হল ইনিশিয়ালি থিটা আছিল থিটাৰ পৰা কমি আহি 0 হল সো আমি কম যে এক্স এক্সিসৰ ইনক্লিনেশন কি হ'ব এক্স এক্সিস আমি দেখিলো যে এনেকুৱা কৈ লাইন আছিল লাইনডাল রাইট সাইডৰ ফালে টিল্ট কৰি আহি এক্স এক্সিস যেতিয়া বৰিল তেতিয়া তাৰ থিটাটো 0 হৈ গ'ল সো এক্স এক্সিসৰ আমি ইনক্লিনেশনটো কি বুলি ক'ব পাৰিম 0 সো সাপোজ আমাৰ আনএডাল লাইন আছে যি প্যাৰেলেল টু এক্স এক্সিস হল তে প্যাৰেলেল টু এক্স এক্সিস হলে এই লাইনডালৰ ইনক্লিনেশন কি হ'ব সেম এজ এক্স এক্সিসৰ ইনক্লিনেশন সো এই লাইনৰ ইনক্লিনেশনও হ'ব 0 সো নাও লেটস see something else so initially suppose line আছিল আমাৰ এনেকৈ at some angle theta ইয়াতে আমি লাইনক রাইট সাইডে টিল্ট কৰিলো বা রাইট সাইডে রোটেট কৰিলো এইবাৰ আমি লাইনক লেফট সাইডে রোটেট কৰিম সো ফার্স্ট রোটেশনত এনেকুৱা হল ইনিশিয়ালি থিটা আছিল এবাৰ থিটা বাঢ়ি গ'ল নেক্সট আকৌ আমি তাক রোটেট কৰিলো থিটা আকৌ বাঢ়িল নেক্সট আৰু রোটেট কৰিলো থিটা আকৌ বাঢ়িল আৰু কৰিলো থিটা আকৌ বাঢ়িল আৰু ফাইনালি যেতিয়া হি এক্স এক্সিসৰ লগত মিলি গ'ল এতিয়া তাৰ ইনক্লিনেশন 180 ডিগ্ৰীজ হল সো যেতিয়া আমি লাইনক লেফট সাইডে টিল্ট কৰি আনি এটা সময়ত হি আহি এক্স এক্সিসৰ লগত মিলি আৰু তাৰ যি ইনক্লিনেশন এইটো গটাই 180 ডিগ্ৰী হল সো নাও এতিয়া যদি আমি তাক আকৌ টিল্ট কৰিবলৈ বিচাৰো মানে তাৰ 180 ডিগ্ৰী হৈ গ'ল অলৰেডি সো তাক আমি আকৌ টিল্ট কৰিম সো আকৌ টিল্ট কৰিলে কেনেকুৱা হ'ব ইনিশিয়ালি 180 অলমোস্ট এনেকুৱা আছিল আকৌ টিল্ট কৰিলে এনেকুৱা কৰিব সো নাও এই লাইনৰ ইনক্লিনেশন কি হ'ব আমি বহুত ক'বা 180 হ'ব প্লাস ইফালে যিমান আহিল ইখিনি হ'ব নো দ্যাট ইজ ৰং কিয় এই স্ট্রেট লাইনডাল এতিয়া যেনেকুৱা ফৰ্মত আছে আগতেও হি সেম ফৰ্মতে আছিল সো লাইনডাল একচুয়াল পজিটিভ ডিৰেকশন অফ এক্স এক্সিসৰ লগত কিমান বনাইছে 180 প্লাস ইমান হয় এইটো হে বনাইছে হয় সো ইয়াৰ পৰা আমি এটা ইম্পৰ্টেন্ট পইণ্ট পাম যে যিকোনো লাইনৰ ইনক্লিনেশন 0 আৰু 180 এর মাজত থাকে 0 ৰ পৰা হি বাঢ়ি গৈ 180 পাব আৰু 180 পিছত যেতিয়া আৰু সাপোজ রোটেট কৰিব পাৰে হি আকৌ 0 ৰ পৰা স্টাৰ্ট হ'ব বুজিছা সো এই সো ইয়াতে আমি আন এক্সাম্পল লৈছো আন পইণ্ট প্লট কৰিছো 2,0,, সো এনেকুৱা গ্ৰাফ আহিছে ইয়াৰে তোমালোকে
ইনক্লিনেশ্যন মেজাৰ কৰিব পাৰিবা সিমিলাৰলি এইটো গ্ৰাফ আমি প্লট কৰিলোঁ 5, -3 2, -3 0, -3 -2, -3 তাৰ দ্বাৰা আমি লাইন প্যাৰেলেল টু x এক্সিস পালো সো এই লাইনৰ ইনক্লিনেশ্যন কিমান হ'ব 0 ডিগ্ৰী যি মই তোমাক আগতে বুজাই ললো সো ইয়াতে আমি মোৰ ফৰ্মেলি কম যে কি হ'ব সাপোজ আমাৰ লাইন আছে L লাইনে পজিটিভ ডিৰেকশ্যন অফ x এক্সিসৰ লগত এংগল থিটা বনাইছে সো এই লাইনৰ ইনক্লিনেশ্যন হ'ব থিটা আৰু এইটো ইম্পৰ্টেন্ট পইণ্ট থিটাৰ যি ৰেঞ্জ থাকিব সেইটো 0 ৰ পৰা পাইৰ ভিতৰত থাকিব কিয় ইনিশিয়ালি সাপোজ এনেকুৱা আছিল কম আছিল থিটা 0 ডিগ্ৰী বাঢ়ি গ'ল এনেকুৱা হ'ল তো তাৰে পাছত আকৌ বাঢ়িলি সাপোজ এনেকুৱা হ'ল আকৌ বাঢ়ি এক্সিসৰ লগত মিলাৰ সমান হ'ল তেতিয়া তাৰ 180 ডিগ্ৰী হ'ল তাৰে পিছত যেতিয়া সি আকৌ এনেকুৱা কৰি যাব একচুয়ালি চাব গ'লে সি এংগল এই গোটেইটো বনোৱা নাই সি এংগল বনাইছে x এক্সিসৰ লগত এইখিনি এংগলে সো হি আকৌ তাৰ যি ইনক্লিনেশ্যন থাকে সেইটো 0 ৰ পৰা ষ্টাৰ্ট হ'ব হয় সো এইখিনি মোস্ট ইম্পৰ্টেন্ট প্ৰপাৰ্টি আছিল যি আমি বুজিব লাগে সো ইয়াৰ পিছত আমি নেক্সট চাম গ্ৰেডিয়েন্ট অৰ স্লোপ অফ এ লাইন গ্ৰেডিয়েন্ট কাক কয় তে ফাৰ্স্ট আমি বুজি ললো স্লোপ ইনক্লিনেশ্যন কাক কয় সো সাপোজ আমাৰ তাত লাইন আছে L এ পজিটিভ ডিৰেকশ্যন অফ x এক্সিসৰ লগত থিটা এংগল বনাইছে সো তাৰ ইনক্লিনেশ্যন হ'ব থিটা সো এটা ট্ৰিগোনোমেট্ৰিৰ পৰা তোমালোকে মনত পেলোৱা যে tan থিটা কাক কয় মানে যেতিয়া আমাৰ মই ৰিকল কৰি দিওঁ সাপোজ আমাৰ রাইট এংগল ট্ৰায়াঙ্গল আছে এনেকুৱা এইটো হাইট কলো আৰু এইটো বেস কলো আৰু এইটো আমি কলো থিটা সো টেনজেন্ট অফ থিটা মানে tan থিটা কি হ'ব tan theta আমি equals to h divided by b লিখি so similarly এইটো কেছতো x এইটো ox direction আৰু এইটো l এইটো এংগল থিটা বনাইছে so এই এংগল থিটাৰ যি tan থিটা লম আমি বা টেনজেন্ট থিটা so টেনজেন্ট থিটাক আমি গ্ৰেডিয়েন্ট অর স্লোপ এই দুটা শব্দ আমি ইউজ কৰো হয় এটাক আমি গ্রেডিয়েন্ট বুলি কওঁ আৰু এটাক আমি স্লোপ বুলি কওঁ ঠিক আছে সো তাত আমাৰ ইম্পৰ্টেন্ট কথা এটা হ'ব যে টেনজেন্ট অফ x এক্সিস কি হ'ব আমি অলৰেডি জানো যে x এক্সিসৰ ইনক্লিনেশ্যন 0 হয় সো tan 0 কি হ'ব 0 সো x এক্সিসৰ যি ইনক্লিনেশ্যন হ'ব সেইটো হ'ব 0 সো স্লোপ কি হ'ব tan 0 is 0 so slope of y axis কি হ'ব আমি অলৰেডি জানো যে y axis or inclination হল 90 degrees so y axis or inclination যদি 90 degrees হয় trigonometry পৰা তোমালোকে জানা যে tan 90 not defined হয় so tan 90 is not defined so slope of y axis is not defined ঠিক আছে সো এইটো ইম্পৰ্টেন্ট পইণ্ট আছিল যি তোমালোকে মনত ৰাখিবা সো আগুৱাই যোৱাৰ আগতে লেটস ৰিভিউ লিটল সো আমি ডিসকাস কৰিলো ইনক্লিনেশ্যন কাক কয় পজিটিভ ডিৰেকশ্যন অফ x এক্সিসৰ লগত লাইনে যি এংগল বনাই হেতু থিটা বুলি কয় এই থিটাক ইনক্লিনেশ্যন বুলি কয় নেক্সট আমি ডিসকাস কৰিলো x এক্সিসৰ inclination কিমান হ'ব x axis or inclination হল 0 degrees y axis or inclination কিমান হয় y axis or inclination হল 90 degrees তাৰে পিছত আমি ডিসকাস কৰিলো যে থিটাৰ যি ৰেঞ্জ হয় কিমানৰ পৰা কিমানৰ মাজত লাই কৰিব থিটা ৰেঞ্জ 0 ৰ পৰা পাইৰ মাজত লাই কৰিব
আৰু তাৰ পিছত আমি ডিসকাস কৰিলো গ্ৰেডিয়েন্ট বা স্লোপ কাক কয় গ্ৰেডিয়েন্ট বা স্লোপ কাক কয় টেনজেন্ট অফ দা ইনক্লিনেশন ইজ কল্ড গ্ৰেডিয়েন্ট অর স্লোপ অফ এ লাইন মানে যিকোনো এটা লাইনৰ যি ইনক্লিনেশন পাম তাৰে টেনজেন্ট ললে আমি স্লোপ পাম আৰু জেনাৰেলি আমি স্লোপক এম এৰে ডিনোট কৰো সো ইয়াৰ পিছত আমি যি কোৱেশ্চন ডিসকাস কৰিম বা যি আন টপিক ডিসকাস কৰিম সবতে আমি স্লোপক এম এৰে ডিফাইন কৰিম বা এম এৰে ডিনোট কৰিম ঠিক আছে সো লেটস মুভ সো এতিয়া আমি ডিসকাস কৰিম যেতিয়া আমাক সাপোজ লাইন দিয়া আছে সো সেই লাইনৰ আমি স্লোপ অৰ্থাৎ গ্ৰেডিয়েন্ট কেনেকৈ উলাম সাপোজ আমি ইনিশিয়ালি আমাৰ তাত লাইন আছে এল ঠিক আছে এল or inclination with the positive direction of x axis হল theta আৰু আমাক দুটা পইণ্ট দিয়া আছে p x1 y1 q x2 y2 আৰু আমি ফাইন্ড কৰিব লাগে যে এই লাইনৰ স্লোপ বা গ্ৰেডিয়েন্ট কি হ'ব সো ফার্স্ট আমি চাইলাম p x1 y1 p x1 y1 মিনিং তো কি হল x1 হল ডিসটেন্স অফ দা পয়েন্ট p from x axis from y axis সো আমাৰ এই ডিসটেন্স তো হ'ব x1 ঠিক আছে দেন পয়েন্ট q ৰ কাৰণে আমি x কোঅৰ্ডিনেট তো কি হ'ব ডিসটেন্স অফ দা পয়েন্ট q from x axis মানে এই ডিসটেন্স তো হ'ব x2 এই ডিসটেন্স তো হ'ব x2 then y1 কি হ'ব y1 is the distance of this point from the x axis ঠিক আছে সো এই লেন্থ তো হ'ব y1 আকৌ এই গোটেই লেন্থ তো হ'ব y2 ঠিক আছে সো আমি এতিয়া কি কৰিম পয়েন্ট p ৰ পৰা ox ৰ প্যাৰেলেল কৈ লাইন এডাল টানিম আমি আৰু q ৰ পৰা y axis ৰ প্যাৰেলেল কৰি qr এই লাইন টানিম p ৰ পৰা এক্সটেন্ড কৰা লাইনে qr ক পয়েন্ট m ত কাট কৰে ঠিক আছে আৰু pm আৰু or প্যাৰেলেল হয় এটা প্যাৰেলেল লাইনৰ প্ৰপাৰ্টিৰ পৰা আমি এইটো কথা জানো যে এইটো এংগল আৰু এইটো এংগল সেম হ'ব সো যদি থিটা ইনক্লিনেশন হয় তেতিয়া এইটো এংগলো যেহেতু সেম এইটো এংগলৰ ইনক্লিনেশনৰ ভ্যালু হয় ঠিক আছে সো আমি এতিয়া স্লোপ কেনেকৈ উলাম সাপোজ এতিয়া আমি এই রাইট এংগল ট্রায়াঙ্গল পাই গৈছো সো এই রাইট এংগল ট্রায়াঙ্গলত স্লোপ কি হ'ব tan থিটা আৰু tan থিটা কি হ'ব qm divided by pm ইয়াতে আমি দেখিছো q tan theta is equal to qm divided by pm তে qm কি হ'ব এইটো হল qm সো qm কি হ'ব qr মানে এই qr minus mr ঠিক আছে এই গোটেই ডিসটেন্স তো qr minus mr কৰিলে আমি qm পাম আৰু qr কি আছিল y2 mr y1 similarly এইফালে চালে আমি কি পাম pm so pm কি হ'ব or minus op মানে এই ডিসটেন্স টু এই or ডিসটেন্স মাইনাস এই op ডিসটেন্স এটো কি হ'ব x2 or is equals to x2 minus op is equals to x1 so যেতিয়া আমাক যিকোনো লাইনত
দুটাকৈ পইণ্ট দিয়াই থাকে x1 y1 আৰু x2 y2 তেতিয়া সেই লাইনৰ শ্লোপ আমি কি হ'ব y2 minus y1 divided by x2 minus x1 so এই property to আমি next almost সব questionতে apply হ'ব মানে যি আমি equation derive কৰিম সবতে mainly base case হ'ব এইটোৱে base this is the basis for the derivations in the upcoming slides ঠিক আছে so আচ্ছা সো ইয়াতে আমি ডিসকাস কৰিলো যেতিয়া আমাৰ থিটাটো এনেকুৱা আছিল অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু আছিল মানে একিউট আছিল সো নেক্সট আমি সাম যেতিয়া থিটা অবটিউজ হ'ব সৰি হা সো যেতিয়া থিটা গ্রেটার দেন মানে যেটা এই থিটাটো হ'ব গ্রেটার দেন 180 সো যেতিয়া গ্রেটার দেন 180 হ'ব তেতিয়া কি হ'ব সিমিলারলি আমি এইখিনি পাম ঠিক আছে এইটো আগৰ দৰাই যি ডেৰিভেশন আছিল সেইখিনি আছে কিউএম ডিসটেন্স তো হ'ব তোমালোকৰ নরমালি যেনেকুৱা তো সাপোজ যাতে সব হা সো এইটো এঙ্গেল আছে আমাৰ থিটা এইটো এঙ্গেল থিটা হলে এইটো এঙ্গেল কি হ'ব 180 minus theta হয় কারণ এই গোটে এঙ্গেলটো 180 সো এইটো এঙ্গেল হ'ব 180 minus theta সো আমি ইয়াতে এই এমপি লাইন আঁকিছো প্যারালাল টু OX সো এইটো এঙ্গেল 180 minus theta হলে এইটো এঙ্গেল 180 minus theta হ'ব ঠিক আছে সো এতিয়া আমি কিউএমপি এই ট্রায়াঙ্গেলটোৰ পৰা tan 180 ডিগ্ৰী minus theta আমি ওলাব খুজিছে tan theta তো আমি tan theta ওলাব লাগিব এতিয়া আমি tan theta তো কেনেকৈ ওলাম এইটো গোটে এঙ্গেলটো হল 180 ডিগ্ৰীজ ঠিক আছে আৰু এঙ্গেল MPQ যেটো MP আৰু RX এই লাইন দুডল প্যারালাল হয় সো এইটো এঙ্গেল QPM আৰু Q এইটো এঙ্গেল এই দুটা সেম হ'ব যদি এই দুটা এঙ্গেল সেম হয় তে আমি থিটা কি বুলি লিখিব পাৰিম 180 মাইনাস দিস এঙ্গেল ঠিক আছে আৰু এইটো এঙ্গেল কি হল QPM সো ইয়াতে থিটাৰ জায়গাত লিখিছে 180 মাইনাস MPQ বাকি QPM দুটা সেম হয় সো ট্রিগোনোমেট্রিৰ পৰা তোমালোকে জানা যে tan 180 মাইনাস থিটা ইজ ইকুৱেলস টু মাইনাস tan থিটা ঠিক আছে সো ইয়াতে মাইনাস 10 ইমান পাম আৰু এই যি আমাৰ রাইট এঙ্গেল ট্রায়াঙ্গেল আছে ইয়াৰ পৰা tan MPQ কুলালে কি পাম this divided by this MQ divided by MP so tan theta আমি আমার হবো minus 10 of this one minus MQ divided by MP that is equals to minus এই লেন্থটো আকৌ কি হ'ব y2 minus y1 এই লেন্থটো হ'ব x2 minus x1 so ইয়াৰ পৰা আমি কি দেখিবলৈ পালো যে যেতিয়া এঙ্গেল থিটা একিউট হয় এঙ্গেল থিটা একিউট হওক বা এঙ্গেল থিটা অবটিউজ হওক দুয়োটা কেছতে যি স্লোপ আছে স্লোপ হ'ব y2 minus y1 divided by x2 minus x1 সো ইয়াতে এইটো কথা মনত ৰাখিবা যে এইটো লেন্থটো আগৰ কেছত আছিল x2 minus x1 ইয়াতে হ'ব এইটো x1 minus x2 কাৰণ এই লেন্থটো হ'ব x1 এই লেন্থটো x2 সো এই লেন্থটো হ'ব x1 minus x2 সো MP হ'ব x1 minus x2 সো তাৰ পৰা আমি এই ৰিজাল্টটো পাম ঠিক আছে সো আজিৰ কাৰণে এইখিনিয়ে থাকিল সো নেক্সট লেকচাৰত আকৌ বেলেগ বেছি ইন্টাৰেস্টিং টপিক লৈ মই আহিম সো থ্যাংক ইউ